নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কিয়নো অসমৰ সকলোৰে বাবে ইতিমধ্যে বহুতখিনি ভেকেঞ্চি মুকলি হৈছে। অসমৰ সকলো জিলাৰ সকলো কেণ্ডিডেটে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ বাবে আন এটা ভাল খবৰ হৈছে যে আপোনালোকে এই পোষ্টসমূহৰ বাবে 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, আৰু যিখিনিয়ে 12 পাছ কৰিছে তেওঁলোকৰ এপ্লাই কৰিব পাৰিব, আৰু যিখিনিয়ে গ্ৰেজুৱেশ্যন ইতিমধ্যে পাছ কৰিছে তেওঁলোকেও এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। মানে আপোনালোকে মিনিমাম 10 পাছ কৰিলেই এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। সকলোৰে বাবে ইতিমধ্যে 11,500 প্লাছ ভেকেঞ্চি মুকলি হৈ গৈছে, আৰু সকলোৱে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এই পোষ্টসমূহৰ বাবে অৰ্হতা কি কি লাগিব সেইখিনি জনোৱা ইতিমধ্যে হৈছে, আৰু আপোনালোকৰ এই পোষ্টসমূহৰ বাবে বয়সীমা কিমান, আপোনালোকে চেলাৰী কিমান লাভ কৰিব, আপোনালোকে এপ্লিকেশ্যন ফি দিব লাগিব নে নালাগে, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোতে আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো আমি এই চেনেলটোত এনেধৰণৰ ভিডিঅ'সমূহে আপলোড কৰোঁ। যদি আপোনালোকে সোনকালেই এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰিব বিচাৰে তেনেহ'লে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। HDFC বেংকৰ ফালৰ পৰা আপোনালোকৰ বাবে ইতিমধ্যে 11,500 প্লাছ ভেকেঞ্চি মুকলি হৈ গৈছে, আৰু এই ভেকেঞ্চিখিনি মুকলি হৈছে আপোনালোকৰ আগষ্ট মাহত। আপোনালোকে এই পোষ্টসমূহৰ বাবে ছেপ্টেম্বৰ মাহলৈকে এপ্লাই কৰি থাকিব পাৰিব, কিন্তু আপুনি কোন তাৰিখৰ পৰা কোন তাৰিখলৈকে এপ্লাই কৰিব পাৰিব সেইখিনি ডিটেইলছ আমি ইতিমধ্যে জনাইছোঁ। তেনেহ'লে আহক ভিডিঅ'টোৰ মাজলৈ। এই পোষ্টসমূহৰ এটা অভাৰভিউ চাই লওঁ আহক। অৰ্গেনাইজেশ্যন নেম হৈছে HDFC বেংক। পোষ্ট হৈছে টোটেল 11,500 প্লাছ ভেকেঞ্চি। কোৱালিফিকেশ্যন হৈছে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। এই পোষ্টকেইটাৰ বাবে আপুনি যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেনেহ'লে নিশ্চয় এপ্লাই কৰিব, আৰু এপ্লাই কৰাৰ পাছত আপোনালোকৰ এটা ইণ্টাৰভিউৰ বাবে মাতিব, আৰু তাৰ পাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 20 আগষ্ট 2025 পৰা, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25 ছেপ্টেম্বৰ 2025। আপোনালোকে 25 ছেপ্টেম্বৰৰ আগলৈকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি থাকিব পাৰিব। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি মুকলি হৈ গৈছে। আপোনালোক যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে নিশ্চয় এপ্লাই কৰিব পাৰিব। আৰু বিভিন্ন ধৰণৰ পদসমূহ মুকলি হৈছে, আৰু বিভিন্ন ধৰণৰ পদৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন লাগিব। আপোনালোকৰ কিছুমান পদৰ বাবে 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু কিছুমানৰ বাবে 12 পাছ লাগিব, আৰু কিছুমানৰ বাবে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। আৰু পোষ্টসমূহৰ নাম ইয়াতে দিয়া হৈছে এডমিনিষ্ট্ৰেশ্যন, এনালাইটিক্স, এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, ফাইনেন্স মেনেজাৰ, একাউণ্টেণ্ট, PO, IT মেনেজাৰ, হেড অফ অপাৰেশ্যন মেনেজাৰ। এনেধৰণৰ বিভিন্ন পোষ্ট আপোনালোকৰ মুকলি হৈছে। আপোনালোকৰ এইকেইটা কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ, খুবেই এটা ভাল অপৰচুনিটি। আৰু ইয়াতে আপোনালোকে এই পোষ্টসমূহৰ বাবে এলিজিবিলিটি ক্ষেত্ৰত এজ লিমিট কি কি হ'ব চাই লওক। ইয়াতে জনোৱা হৈছে আপোনালোকে 18 বছৰৰ পৰা 40 বছৰৰ বয়সৰ কেণ্ডিডেট হ'লে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াতে আপোনালোকৰ বাবে এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইতিমধ্যে কোৱা হৈছে। আপোনালোকে এজ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 40 বছৰৰ পৰা লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনো ইয়াতে দিয়া হৈছে। আপোনালোকে এই পোষ্টসমূহৰ বাবে চেলাৰী লাভ কৰিব 24,500 পৰা 68,800লৈকে চেলাৰী লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইতিমধ্যে জনোৱা হৈছে। আপোনালোকৰ ইণ্টাৰভিউ, আৰু ইণ্টাৰভিউৰ পাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে চিলেকশ্যন প্ৰচেছটো হ'ব। এনেদৰে আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি চিলেকশ্যন হ'ব পাৰিব। যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব পাৰিব। আপোনালোকে যিটো HDFC বেংকৰ অফিচিয়েল ৱেবছাইট হয় তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।